চিপাঝাৰৰ পাথৰীঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত অচিনাক্ত বাহন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। বাহনৰ ভিতৰত উদ্ধাৰ হৈছে চুৰি, ডেগাৰ, বৈদ্যুতিক বোৰ্ড, লোহাৰ পাইপ লগতে বহুতো আপত্তিজনক সামগ্ৰী। মেঘালয়ৰ পঞ্জীয়নভুক্ত বাহনখন নিশাৰ অন্ধকাৰত পাথৰীঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত উদ্ধাৰ হয়। বাহনখনৰ নম্বৰ হৈছে ML05L9094। নিশা সেই স্থানত কোনো অঘটন কৰাৰ মানসেৰে গাড়ীখন থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পাথৰীঘাট আৰক্ষী চকীলৈ লৈ যায় বাহনখন। আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা। তাৰমানে অন্য কথা একো নাই, মই পাথৰীঘাট PHC-খনৰ মেম্বাৰ গতিকে মোক SDM বাইদেউ মঙলদৈৰ পৰা ফোন কৰি ক'লে যে এনেকুৱা ঘটনা এটা হৈছে, ইমিডিয়েট আপুনি যাওক, কি হৈছে চাওকচোন। তেতিয়া মই খবৰ পাই লগে লগে আহিলোঁ। অহাৰ মোৰ আগতেই পুলিচ প্ৰশাসন ইতিমধ্যে আহি পাইছে আৰু মই গম পালোঁ যে ইয়াতে গাড়ীখন মানে আধা ঘণ্টামান আগত সোমাই কোনোবাই থৈ অস্ত্ৰ শস্ত্ৰ দি থৈ পেলাই ইয়াত মানুহ নাই, কোনো গাড়ীখন লক কৰি থৈ। এতিয়া ডেগাৰ দেখা পাইছোঁ, দুখন নে তিনিখন ডাঙৰ ডেগাৰ আছে, টাৱেল এখন আছে, তাৰপিছত আগফালেও ডেগাৰ এখন আছে, পানীৰ বটল আছে সিহঁতৰ, সেনেকুৱাকৈ দেখা পাইছোঁ। তাৰপিছত এতিয়া তাৰপৰা মেকানিক আনি দৰ্জা খুলি গাড়ীখন এতিয়া থানাই লৈ যোৱাৰ ব্যৱস্থা কৰিছে, কিন্তু মানুহ চানুহ কাকো পোৱা নাই। আমিতো গাড়ীত বেলেগ একো পোৱা নাই, খালি অস্ত্ৰহে পাইছোঁ। ঘটনাটো ৰহস্যজনক। ইয়াত নিশ্চয় কিবা বেয়া টাৰ্গেট লৈ ইয়ালৈ বেলেগৰ পৰা মানুহ আহিছে, বা ইয়াতে নিশ্চয় ইয়াৰে ওচৰৰ মানুহ কোনোবা জড়িত হৈ আছে, নহ'লে ইয়াত আহি পেলাই গাড়ী কোনো ইয়াতে সোমাবৰ ঠাই নাপায়। মেঘালয় ষ্টেচনৰ গাড়ী এখনে নিশ্চয় ইয়াত মানে ওচৰৰ মানুহ নাথাকিলে এইবিলাক কথা হৈ নপৰে। এইবিলাক